ক্লাছ 9ৰ সমূহ ছাত্ৰ ছাত্ৰীকে মোৰ ইউটিউব চেনেল চিম্পুল মেথছলৈ তোমালোকক আদৰণি জনালোঁ। আকৌ আজি তোমালোকক মই কেইটামান ছয়মাইলি পৰীক্ষাত আহিব পৰা MCQ সমাধান কৰি দিম। ফাৰ্ষ্ট আমাৰ MCQ আছে তলৰ কোনটো অপৰিমেয় সংখ্যা। এটি নাম্বাৰ 1, নাম্বাৰ 2, এটি 3, 2, 3, এটি 4। সুধিছে তলৰ কোনটো অপৰিমেয় সংখ্যা। এতিয়া আমি কেনেকৈ চাম? অপশ্যন এত আছে √16, ইয়াৰ বৰ্গমূল কি পাবা? 4। 4ক আমি কেনেকৈ লিখিব পাৰোঁ? 4/1, এটা পৰিমেয় সংখ্যা, তোমালোকে জানা। নেক্সট বি অপশ্যনত আছে কিমান? 25, ইয়াৰ স্কুৱেৰ ৰুট কি পাবা? বৰ্গমূল 5। গতিকে ইয়াক আমি কেনেকৈ লিখিব পাৰোঁ? 5/1, পৰিমেয় সংখ্যা। তেনেকৈ কি পাৰিম? ইয়াক পাৰিম আমি লিখিব, ইয়াক আমি নোৱাৰোঁ, P/Q হাৰিত প্ৰকাশ কৰিব নোৱাৰোঁ। যিবিলাক সংখ্যাক P/Q হাৰিত প্ৰকাশ কৰিব নোৱাৰি সেইবোৰ হৈছে অপৰিমেয় সংখ্যা। ডিটো চাওঁ, ডিটো কি আছে? 64। 64ৰ আমি বৰ্গমূল পাম 8। 8 পাবা। 8ক তুমি এনেকৈ লিখিব পাৰিবা। তাৰমানে আমি বুজি পালোঁ কি √16, √25, √64 পৰিমেয় সংখ্যা। এইটো নহয়, √13 অপৰিমেয় সংখ্যা, কাৰণ ইয়াক P/Q হাৰিত প্ৰকাশ কৰিব নোৱাৰি। আমাৰ অপশ্যন চি শুদ্ধ উত্তৰ হৈ গ'ল। নেক্সট কুৱেশ্যন কি আছে? 3x³ + 2x² - x + 1 বহুপদ ৰাশিটোত x² সহগ হ'ব। ইয়াতে চোৱা x³ সহগ আছে 3, এইটো x² সহগ আছে 2। গতিকে আমাক প্ৰশ্নটোত সুধিছে x² সহগ কি হ'ব? গতিকে x² সহগ 2 আছে, 2টো কোনটো অপশ্যনত? এইটো বিত আছে। x² সহগ 2, এইটো x³ সহগ 3, আৰু ইয়াতে xৰ সহগ ইয়াতে একো নাই, মানে কি আছে? -1। আমাক সুধিছে x² সহগ, গতিকে কি হ'ব? 2 শুদ্ধ উত্তৰ। নেক্সট 3 নম্বৰ কুৱেশ্যনত আছে কি? x অক্ষ আৰু y অক্ষৰ ছেদ বিন্দুৰ স্থানাংক। তোমালোকে জানাই এইটো y অক্ষ, এইটো y ডেছ, x ডেছ, এইটো মূল বিন্দু O, মূল বিন্দু Oৰ স্থানাংক 0, 0, 0, 0। গতিকে x অক্ষ y O y ডেছ, আমি কি ক'ম? চমুকৈ ইয়াৰ পৰা যাওঁ, x O x ডেছ, ইয়াক আমি ক'ম x অক্ষ, y O y ডেছক ক'ব y অক্ষ। গতিকে x অক্ষ আৰু অক্ষ, x অক্ষ বুলিলে x O x ডেছক আমি বুজিম, y অক্ষ বুলি ক'লে y O y ডেছ আমি বুজিম। তেতিয়া কি হ'ব? x অক্ষ আৰু y অক্ষই কি কৰা? x অক্ষ আৰু y অক্ষৰ ছেদ বিন্দুৰ স্থানাংক হ'ব এইটো, মূল বিন্দুটোৱে হ'ব x অক্ষ আৰু y অক্ষৰ ছেদ বিন্দুৰ স্থানাংক, অৰ্থাৎ 0, 0, ডি অপশ্যন হ'ল। নেক্সট কুৱেশ্যন, এইটো আছে 1/a⁴n মান হ'ল কি হ'ব? এইটো এটা সূত্ৰ, আমি কি লিখিব পাৰোঁ? এইটো a⁻n, এইটো এটা সূত্ৰ। এইটো অপশ্যন ক'ত আছে? চোৱা, বি শুদ্ধ উত্তৰ। গতিকে তোমালোকে বুজি পালানে নাই কমেণ্টত জনাবা, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা, লাইক কৰিবা। নেক্সট কুৱেশ্যন আছে আমাৰ তলৰ কোনটো ক্ৰমিক যুগল
x minus twice y equal 4 সমাধান হ'ব। ইয়াত চাৰিটা অপশ্যন আছে, গতিকে এনেকুৱা প্ৰশ্ন আহিলে তুমি কি কৰিবা, এই লেফ্ট ছাইডটো কি আছে LHS x minus 2y, অৰ্থাৎ লেফ্ট ছাইডটো আমি লৈছোঁ, বাওঁফালটো যদি সোঁফালত কি আছে 4 আছে। এতিয়া বিন্দু ইয়াতে চাৰিটা আছে, 1 2 3 4, গতিকে ই 0 বুজাব x স্থানাংকটো আৰু 2 বুজাব y স্থানাংক। ইয়াতে xৰ ভেলু বহাই দিয়া, x স্থানাংক কি হ'ব 0 আৰু এইটো আমি বহাই দিওঁ 2, গতিকে কি আহিব 0, এইটো -4, ৰাইট ছাইডত কি আছে, ৰাইট ছাইডত +4 আছে, গতিকে এইটো হ'ব নোৱাৰে, অপশ্যন এ নহয়। বি অপশ্যনত আছে এইটো x স্থানাংক 2, y স্থানাংক 0, 2 into 0, এইটো ৰিজাল্ট কি আহিব, এইটো 0 2, এইটো নহয় কাৰণ ৰাইট ছাইডত কি আছে 4 আছে, এইটো নহয়। এবাৰ আমি চিটো বহাইছোঁ, কি আছে x স্থানাংক 4, y স্থানাংক কি আছে 0, কি পাবা, এইটো তুমি 0 পাবা, এতিয়া এইটো কি হ'ব 4 পালোঁ, ইকুৱেল ৰাইট ছাইড। ৰাইট ছাইডত আমাৰ কি আছে 4 আছে আমাৰ, গতিকে আমাৰ শুদ্ধ অপশ্যন হ'ব চি। তুমি এতিয়াও টেষ্ট কৰি চাব পাৰা, কি হ'ব x স্থানাংক আছে 0 আৰু 4, গতিকে এইটো হ'ব 0 আৰু এইটো 8, গতিকে এইটো কি হ'ব -8। আমাৰ কি আছে ৰাইট ছাইডত 4 আছে, গতিকে ডি অপশ্যনো নহয়, শুদ্ধ উত্তৰ চি। এইটো হ'ল নেক্সট কুৱেশ্যন, ত্ৰিভুজৰ সৰ্বসমতাৰ চৰ্ত কোনটো নহয়। এতিয়া আমাৰ চাৰিটা আছে সৰ্বসমতাৰ চৰ্ত, কি কি আছিল, SAS বাহু কোণ বাহু, 2 নম্বৰ SSS বাহু বাহু বাহু, 3টা বাহু, 3 নম্বৰ S আমি লিখিব পাৰিম ASA কোণ বাহু কোণ, আমি ইয়াক আমি এনেদৰে লিখোঁ AAS এনেকৈ লিখে। এটা হ'ল 3টা আৰু এটা আছে 4 নম্বৰ RHS, RHS 4টা চৰ্ত, এইকেইটা হ'ল আমাৰ ত্ৰিভুজৰ সৰ্বসমতাৰ চৰ্ত। গতিকে এইকেইটাৰ ভিতৰত কোনি নাই, সেইটো বাচিছ নাই, কোনি এইটো আমাৰ সৰ্বসমতাৰ চৰ্ত হ'ব নোৱাৰে। গতিকে এই 4টা চৰ্ত তোমালোকে জানিব লাগিব। এইটো হৈছে ৰাইট এংগল, এইটো হ'ল হাইপোটেনিউছ আৰু এইটো হ'ব ছাইড। এনেকৈ আমি 4টা কি পাম, ত্ৰিভুজৰ সৰ্বসমতাৰ চৰ্তত আমাৰ AAA এইটো চৰ্ত হ'ব নোৱাৰে। পালা নিশ্চয় বুজি। নেক্সট কি থাকিল, PX = x + 5 বহুপদ ৰাশিটোৰ শূন্য হ'ব। এনেকুৱা প্ৰশ্ন আহিলে তুমি কৰিবা, এই এক্সত কি ভেলু বহাই দিলে এইখিনি 0 হ'ব, সেইখিনি তুমি এনেদৰে চাবা, x + 5 এইটো 0 কৰি ল'বা, 0 কৰি লৈ এক্সটো এতিয়া 5 প্লাছ আছে এক্সৰ লগত, ইফালে গ'লে কি হ'ব মাইনাছ। এতিয়া আমি বুজি পালোঁ x = -5 এই বহুপদটোৰ এটা শূন্য হ'ব। এতিয়া তুমি চাব পাৰা PXত x = তুমি -5 বহাই দিয়া, কি হ'ব -5 আৰু এইটো +5 শূন্য। তাৰমানে x = -5ৰ বাবে কি হ'ল, এই বহুপদটো কি হ'ল শূন্য। গতিকে এতিয়া আমি শূন্যটো বিচাৰি পালোঁ, কি হ'ব এক্সৰ ভেলু 5 কি -5ৰ বাবে এই বহুপদ ৰাশিটোৰ আমি শূন্যটো বিচাৰি পালোঁ। অপশ্যন বিটো হ'ব শুদ্ধ উত্তৰ। বুজি পালানে নাই তোমালোকে কমেণ্টত জনাবা।
ঠিক আছে, থেংক ইউ।